ভোগালী বিহু নঙলাৰ মুখত সৰ্বতে এতিয়া ভোগালীৰ প্ৰস্তুতি চলিছে। কি গাঁও কি চহৰ সকলোৱে এতিয়া ভোগালীৰ লৈ সকলো ব্যস্ত হৈ আছে। কাৰণ মাজতে আৰু এটা আজিৰ দিনটো আছে, কাইলৈ যিটো উৰুকাৰ ভোজ ভাত যিহেতু সকলোৱে খাবৰ কাৰণে যো-জা কৰিছে ইতিমধ্যে। আৰু সকলোতে বিভিন্ন ধৰণৰ আয়োজন হৈছে, সমজুৱাকৈ আয়োজন হৈছে। ডিব্ৰুগড়ৰ বিভিন্ন চহৰ নগৰ গাঁও ভূঁই সকলোতে দেখা পোৱা গৈছে বিহুৰ প্ৰস্তুতি। আৰু বৰ্তমান মই উপস্থিত আছোঁ বাণীপুৰত। আৰু বাণীপুৰতো এইবাৰ ৰাইজে সকলোৱে মিলি খুব সুন্দৰকৈ আয়োজন কৰিছে। সকলোৱে মিলি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ আৰু যি যো-জা কৰিছে। সন্মুখত দেখিছে এটা সুন্দৰকৈ এটা ভেলাঘৰ তেওঁলোকে সাজিছে। ৰংঘৰৰ আৰ্হি তেওঁলোকে এটা ভেলাঘৰ সাজিছে। আৰু ভেলাঘৰত প্ৰথমতেই মই দেখুৱাইছোঁ অসমৰ দুগৰাকী নক্ষত্ৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দুখন ইয়াৰ প্ৰতিচ্ছবি তেওঁলোকে ৰাখিছে। ইয়াতো তেওঁলোকে এটা বিভিন্ন কাৰ্যসূচী ৰাখিছে। আৰু এটা কথা দেখিছে আপোনালোকে সন্মুখৰ ভেলাঘৰটো সন্মুখত ইমান সুন্দৰকৈ ইয়াত দেখিছে তেওঁলোকে অসমীয়া জাতীয় কৃষ্টিৰ বিভিন্ন ধৰণৰ আচবাব পত্ৰ যিকোনো বাঁহ বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিব। আয়োজন সম্পূৰ্ণ। তদুপৰি ইতিমধ্যে মেজি সাজিবৰ বাবে খৰিৰ যা যোগাৰ কৰি আছে। যিহেতু আজি কাইলৈ যিহেতু নিশালৈ সকলোৱে লগে ভাগে এসাঁজ খাব আৰু উৰুকাৰ নিশা তেওঁলোকে মেজি ইয়াত জ্বলাব। তাৰ বাবে ইতিমধ্যে খৰি কাঠৰ যোগাৰ কৰিছে। ৰাইজ সম্পূৰ্ণ সাজু হৈ আছে, মাত্ৰ তেওঁৰ সময়ৰ অপেক্ষাৰ। আজিৰ দিনটো বাকী আছে, কাইলৈ সকলোখিনি আয়োজন হ'ব খুব সুন্দৰ। তদুপৰি তেওঁলোকে মাঘৰ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুষ্ঠান খেল ধেমালিকে ইত্যাদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে কৰিব। ৰাইজৰ মন উখল মাখল, বিহু জুৰিছে, গীত জুৰিছে। ইয়াত আহিছে ডেকা গাভৰু বোৱাৰী সকলোৱে আহিছে। আমি তেওঁলোকৰ কাষলৈ গৈছোঁ। বাইদেউ কেনেকুৱা এইবাৰ আয়োজন কেনেকুৱা আপোনালোকৰ বাণীপুৰত? এই আয়োজন হৈ আছে বাণীপুৰত। তেওঁলোকে এইবাৰ আমাৰ নতুন পদক্ষেপ এই ৰংঘৰ সাজিছোঁ, গতিকে আহিছোঁ ওলাই। ভোজ ভাতৰ আয়োজন কেনেকুৱা? ভোজ ভাতৰ আমাৰ কালিলৈ হ'ব সন্ধিয়ালৈ। প্ৰায় আয়োজন গোটেইখিনি হৈ আছে। ৰাইজ একেলগে কৰিব এইবাৰ? সকলো একেলগে হয়। সকলোৱে মনবিলাক উখল মাখল দেখিছে। কি ক'বা কেনেকুৱা এইবাৰ বাণীপুৰ ৰাইজৰ মনবিলাক? খুব আনন্দ। কাৰণ কেলে অন্য বছৰতকৈ এই বছৰ আমি অলপ এটা ব্যতিক্ৰমী এটা চিন্তা চৰ্চা কৰা হৈছে। বৃহত্তৰ বাণীপুৰবাসী ৰাইজে লগ লাগি এইবাৰ আমি ৰংঘৰ এটা প্ৰতীক হিচাপে আমি ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ। কেনেকুৱা বাণীপুৰৰ ৰাইজৰ মনবোৰ কেনেকুৱা এইবিলাক ফালে কৰিব? বাণীপুৰৰ ৰাইজৰ মনবোৰ মাঘৰ বিহুত আৰু পুৰা ভোগালী আৰু সেইকাৰণে আচলতে আমি সকলো ৰাইজে একেলগে মানে ভোগালী বিহুত এসাঁজ খাম বুলি আমি প্ৰস্তুত কৰিছোঁ আৰু ভোগালী বিহু আয়োজন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱজিৎ চুতীয়া আমাক ডিব্ৰুগড়ৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।